প্ৰশ্নটো হৈছে পাঠ আঁচনি কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি? উত্তৰ: পাঠ আঁচনি হ'ল শিক্ষকে পঢ়িবলগীয়া পাঠসমূহৰ বিষয়ে আগতীয়াকৈ পৰিকল্পনা কৰা এক পদ্ধতি। শিক্ষকে প্ৰতিদিনে কি কি পাঠ শ্ৰেণীত শিকাব তাৰ বিষয়ে বিতংকৈ পাঠ আঁচনিত লিপিবদ্ধ কৰে। অৱশ্যে শিক্ষকজনৰ পচন্দৰ ওপৰত নিৰ্ভৰ কৰি পাঠৰ সময় বা অন্যান্য পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। সৰল ভাষাত ক'ব পাৰি যে পাঠ আঁচনি হ'ল শিক্ষকৰ এক পথ প্ৰদৰ্শক আহিলা আৰু ই শিক্ষকৰ শিক্ষণ সম্পৰ্কীয় লক্ষ্যৰ বিষয়ে আভাস দিয়ে। এটা পাঠ আঁচনি প্ৰস্তুত কৰিবলৈ তলৰ দিশকেইটা মন কৰিব লাগে। পাঠটোৰ নাম, পাঠটো শেষ কৰিবলৈ প্ৰয়োজন হোৱা সময়, কি কি সামগ্ৰীৰ প্ৰয়োজন, উদ্দেশ্যসমূহ কি কি, ছাত্ৰ-ছাত্ৰীৰ বাবে কি কি শিকণ পদ্ধতি, নিৰ্দেশনাৰ উপাদানসমূহ কি কি হ'ব লাগে, নিজস্ব অভ্যাসসমূহ যিয়ে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি কৰে, শিক্ষকে শিকোৱা পাঠটোৰ সাৰাংশ, শিকণৰ মূল্যায়ন, নিৰ্ধাৰণ কৰা দায়িত্বৰ মূল্যায়ন যিটো শিক্ষকে প্ৰতিফলিত কৰে, ধাৰাবাহিক অন্বেষণ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লগে লগে পাই যায়।